নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে এই 2024 বৰ্ষৰ ডিচেম্বৰ মাহটোত অৰ্থাৎ বছৰৰ অতি শেষৰ মাহটোত তুলা ৰাশিৰ ব্যক্তিসকলে কেনেদৰে ফলাফল লাভ কৰিব তাৰে সম্পূৰ্ণ তথ্য আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আগবঢ়াইছোঁ। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। আমাৰ সকলোৰে মনত এটা কৌতূহল আছে যে আগন্তুক মাহটো আমাৰ বাবে কেনেকুৱা হ'ব। বহু ধৰণৰ প্ৰশ্ন আমাৰ মনত উদয় হয়, যেনে এই মাহটো কেনেকুৱা হ'ব, ব্যৱসায় বা চাকৰিৰ ক্ষেত্ৰত অগ্ৰগতি হ'বনে নহয়, নে আমি নতুন প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হ'ব। সেয়েহে আপোনাৰ ৰাশি আৰু ৰাশিৰ ওপৰত বিভিন্ন গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱ আৰু গতিবিধিৰ ওপৰত বিবেচনা কৰি এই ডিচেম্বৰ মাহটোত মাহেকীয়া ৰাশিফলৰ সঠিক মূল্যায়ন কৰা হৈছে আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে, যাতে আপুনি সেই অনুসৰি প্ৰস্তুতি চলাব পাৰে। এই ভিডিঅ'ত আমি মাহেকীয়া ৰাশিফল কেনেকুৱা হ'ব সেই বিষয়ে উল্লেখ কৰিছোঁ। ইয়াত আপোনাৰ পৰিয়াল, আৰ্থিক, কেৰিয়াৰ, শিক্ষা, প্ৰেম, স্বাস্থ্যৰ এনেধৰণৰ বিভিন্ন দিশৰ ওপৰত ভিত্তি কৰি এই ডিচেম্বৰ মাহটোত আপোনাৰ ভৱিষ্যতবাণী কেনে হ'ব তাৰেই বিৱৰণ আপোনাক উল্লেখ কৰা হৈছে। ইয়াৰ দ্বাৰা আপুনি জানিব পাৰিব যে ডিচেম্বৰ মাহত আপুনি আপোনাৰ ৰাশিফলৰ অনুসৰি কি প্ৰস্তুতি চলাব লাগিব। ইয়াত উল্লেখ কৰা ৰাশিফলৰ যি বৰ্ণন, সেই বৰ্ণন আপুনি খুব ভালভাৱে মন দি শুনক আৰু সেই অনুসৰি আপুনি প্ৰস্তুতি চলাওক। কিন্তু আপোনালোকক এইটো জনাই থোৱা উচিত যে এই ভিডিঅ'ৰ এই যি ৰাশিফলৰ বৰ্ণন, এই বৰ্ণন এক বিশেষ ৰাশিৰ ওপৰত বিশেষভাৱে বিবেচনা কৰি এই ভিডিঅ'টো প্ৰস্তুত কৰা হোৱা নাই, বিশেষকৈ এজন ব্যক্তিৰ হিচাপে নহয়। ইয়াত ৰাশিৰ ওপৰত যি ফলাফল প্ৰভাৱ পৰিব তাৰে বৰ্ণন উল্লেখ কৰা হৈছে। গতিকে এনেদৰে আপুনি আপোনাৰ জীৱনত ঘটিব পৰা সকলো কথাৰ তথ্য জানিব পাৰিব এই ভিডিঅ'টোৰ জৰিয়তে। গতিকে কোনো পলম নকৰাকৈ এতিয়া আমি এই 2024 বৰ্ষৰ ডিচেম্বৰ মাহটোত মাহেকীয়া ৰাশিফলৰ বৰ্ণন আপোনালোকৰ আগত আগবঢ়াবলৈ আগবাঢ়িছোঁ। সৰ্বপ্ৰথম পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ আপোনাৰ পৰিয়ালত পাৰস্পৰিক সহযোগিতা বৃদ্ধি পাব, কিন্তু এই সময়ছোৱাত মতাদৰ্শনত পাৰ্থক্য মুখামুখিকৈ ওলাই আহিব। মাহৰ মাজভাগত আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ মাজত এটা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনাৰ সম্ভাৱনা আছে। আপুনি আপোনাৰ পূৰ্বপুৰুষৰ ঘৰলৈ যাবলৈ এটা প্ৰগ্ৰেম বনাব পাৰে। এই সময়ছোৱাত বহু দূৰৈৰ আত্মীয়কো লগ পাব পাৰে। আপোনাৰ স্বভাৱ পৰিয়ালৰ প্ৰতি কোমল হ'ব, যাতে সকলোৱে আপোনাৰ দ্বাৰা বিশেষভাৱে প্ৰভাৱিত হয়। ঘৰত কাৰোবাৰ বিবাহৰ কাকতিয়াল কথা আছে, যাতে তেওঁলোক সকলোৱে মনত সুখী হয়। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ ব্যৱসায়িক দৃষ্টিকোণৰ পৰা এই মাহটো আপোনাৰ বাবে উত্তাল হ'ব। ব্যৱসায়ত ক্ষতি হ'ব পাৰে, গতিকে সচেতন হওক আৰু আপোনাৰ প্ৰতিদ্বন্দ্বীসকলৰ ওপৰত চকু ৰাখক। ইয়াৰ দ্বাৰা খৰচো হ্ৰাস পাব, গতিকে আপুনি লাভত থাকিব। কাৰো প্ৰতি ঘৃণা অনুভৱ নকৰিব। সৃষ্টিশীলতাৰ ক্ষেত্ৰখনত কাম কৰা ব্যক্তিসকলে এই মাহত কিছু নতুন সুযোগ পাব। সংবাদ মাধ্যম বা সাংবাদিকতাৰ সৈতে জড়িত লোকসকলে তেওঁলোকৰ কামৰ বোজা বাঢ়ি যোৱাৰ সম্ভাৱনা আছে, যাৰ ফলত মানসিক চাপত থাকিব পাৰে আৰু এই সময়ছোৱাত তেওঁলোকৰ কামৰ প্ৰতিও মোহভংগ হ'ব পাৰে। চৰকাৰী বিষয়াসকলে ভ্ৰমণ কৰাৰ কাকতিয়াল কথা আছে। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ এই মাহত কঠোৰ পৰিশ্ৰম কৰাৰ পিছতো ছাত্ৰ ছাত্ৰীসকলে আকাংক্ষিত ফলাফল লাভ কৰাত সমস্যা হ'ব, যাতে তেওঁলোকৰ মন হতাশ হ'ব পাৰে। এনে পৰিস্থিতিত আপোনালোকৰ শিক্ষকৰ লগত কথা পাতক আৰু তেওঁলোকক
আপোনালোকৰ সমস্যাটোৰ কথা বিষয়ে আপোনালোকে বুজাই কওক। কলেজত পঢ়ি থকা ছাত্ৰ ছাত্ৰীসকলে কাৰোবাৰ লগত বিতৰ্ক কৰিব পাৰে, যাৰ ফলত তেওঁলোকৰ ভাৱমূৰ্তি নেতিবাচক হ'ব পাৰে। এনে পৰিস্থিতিত নিজকে যিকোনো বিতৰ্কৰ পৰা আঁতৰাই ৰাখক আৰু সকলোৰে লগত বন্ধুত্বপূৰ্ণ আচৰণ ৰাখক। যদি আপুনি চৰকাৰী পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে আৰু বিফলতা চলি আছে, তেন্তে এই মাহত আপোনাৰ বাবে অতি শুভ লক্ষণ আছে আৰু আপুনি যিকোনো এটা ক্ষেত্ৰত কাম কৰাৰ সুযোগ পাবই পাব। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ, যদি আপুনি কাৰোবাৰ লগত প্ৰেমৰ সম্পৰ্কত আছে, তেন্তে এই মাহত আপুনি তেওঁলোকৰ সন্মুখত বিবাহৰ প্ৰস্তাৱ দিব পাৰে, যিয়ে সম্পৰ্কটোক শক্তিশালী কৰাত সহায় কৰিব। যিকোনো বিবাহিত লোকসকলে নিজৰ সংগীৰ পৰা বহুত সমস্যা পাব আৰু আপুনি আপোনাৰ সংগীৰ সমৰ্থন লাভ কৰিব প্ৰতিকূল পৰিস্থিতিত। এই মাহত অবিবাহিত লোক হতাশ হ'ব লাগিব। বিবাহৰ বাবে অপেক্ষা কৰি থকা লোকসকলে হয়তো বিবাহৰ প্ৰস্তাৱ পাব। যদি ক'ৰবাত আগতে বিবাহৰ কথা চলি আছিল, তেন্তে নিশ্চিত হওক আৰু আগুৱাই যাবলৈ চেষ্টা কৰক। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ, মাহৰ আৰম্ভণিতে আপুনি অধিক কাম কৰিব লাগিব আৰু শাৰীৰিক ভাগৰুৱা অনুভৱ কৰিব, কিন্তু আপুনি আপোনাৰ শক্তি সাৱধানে ব্যৱহাৰ কৰিব লাগিব, যাতে ইয়াক সৰ্বাধিক ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকিব পৰা যায় আৰু সেইটো সঠিক ঠাইত। বৌদ্ধিক সমস্যাৰ বিকাশ হ'ব আৰু নতুন ধাৰণা মনত অন্তৰ্ভুক্ত কৰাৰ হ'ব। মাহৰ মাজভাগত পেশীৰ লগত জড়িত যিকোনো সমস্যা বিঘ্নিত হ'ব পাৰে, সেয়েহে ইয়াৰ বাবে আগতীয়াকৈ সাজু থাকক। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 1 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত বাদামী ৰং ব্যৱহাৰ কৰিব পাৰে। তুলা ৰাশিৰ ব্যক্তিসকলৰ বাবে এক বিশেষ পৰামৰ্শ। অধ্যয়নৰ ক্ষেত্ৰত আপুনি বহু ধৰণৰ সমস্যাৰ সন্মুখীন হ'ব। এনে পৰিস্থিতিত আমাৰ পৰামৰ্শ হিচাপে আপোনাক দিয়া গৈছে যে আপুনি তেওঁলোকৰ পৰা পলাই নাযাব বা দায়িত্বত এলাহ নকৰিব, কিন্তু তেওঁলোকৰ সৈতে দৃঢ়ভাৱে মুখামুখি হ'বলৈ চেষ্টা কৰক। এই কামটো কৰিলে আপুনি কেৱল সেইবোৰ সমাধান কৰিব পৰাই নহয়, ভৱিষ্যতৰ দৃষ্টিকোণৰ পৰাও ই আপোনাৰ বাবে অতি উপকাৰী হ'ব। এই মাহৰ ৰাশিফলৰ বৰ্ণন জনাৰ পিছতো কেইটামান কথা মনত ৰাখিব লাগিব। যিকেইটা কাম কৰিলে আপুনি শাৰীৰিক আৰু মানসিকভাৱে আপুনি অতি সুস্থ হৈ থাকিব আৰু লগতে আহিব লগা সংকট খুব সহজে দূৰ কৰাত সহায় হ'ব। এই 5টা নিয়ম এনেধৰণৰ। 1 নম্বৰ, শৰীৰটো সুস্থ কৰি ৰাখিবলৈ দৈনিক যোগাসন কৰক, য'ত মূলতঃ 10 মিনিট ওমকাৰ মন্ত্ৰ, 10 মিনিট কপালভাতি আৰু 10 মিনিট উলম বিলম এই যোগাসন জপ কৰিব লাগিব। ইয়াৰ লগে লগে আপোনাৰ শৰীৰ আৰু মানসিক স্বাস্থ্য একেবাৰে নিখুঁত হৈ থাকিব। ৰাতি শোৱাৰ আগতে নিস্তব্ধ আৰু নিৰ্জন ঠাইত 10 পৰা 20 মিনিট ধ্যান ধাৰণা কৰিব লাগে। ইয়াৰ দ্বাৰা 2টা উপকাৰ পোৱা যায়। এটা হ'ল আপুনি ভাল টোপনি পায় আৰু দ্বিতীয়তে পিছদিনা আপুনি সতেজ অনুভৱ কৰে। ধ্যান কৰি থাকোঁতে মধ্যমীয়া শব্দত শান্ত সংগীতো শুনিব পাৰি। 3 নম্বৰ হৈছে, প্ৰতি মঙলবাৰে পুৱা নিশ্চয় হনুমান চালিচা পাঠ কৰক আৰু হনুমান মন্দিৰ দৰ্শন কৰক। ইয়াৰ দ্বাৰা আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ যিকোনো ধৰণৰ সংকট দূৰ হ'ব আৰু সদায় সুখ আৰু শান্তি থাকিব। 4 নম্বৰ হৈছে, প্ৰতিদিনে ঘৰৰ বাহিৰত গৰু আৰু কুকুৰক নিশ্চয়কৈ আহাৰ খুৱাওক। লগতে চৰাই আদিৰ বাবেও খাদ্য বা পানীৰ ঘৰৰ ছালৰ ওপৰত ৰাখিবলৈ চেষ্টা কৰক। এই পৃথিৱীখন যিমান আমাৰ সিমানেই সিহঁতৰো। নিতৌ ইহঁতক খুৱাই আমি গুণ পাওঁ আৰু গ্ৰহবোৰৰ কুপ্ৰভাৱ দূৰ হয়। মাজে মাজে চৌপাশৰ
দুখীয়াসকলক উপযুক্তভাৱে সহায় কৰক আৰু ভোকাতুৰক আপুনি খুৱাবলৈ চেষ্টা কৰক। এই আছিল তুলা ৰাশি ব্যক্তিসকলে এই 2024 বৰ্ষৰ ডিচেম্বৰ মাহটোত লাভ কৰিবলগীয়া সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। যদি আপোনাৰ মনত এতিয়াও জ্যোতিষ সম্বন্ধীয় কিবা প্ৰশ্ন আছে তেন্তে আপুনি আমাক সেই বিষয়ে অৱগত কৰক আৰু আমি আপোনালোকৰ প্ৰশ্নৰ উত্তৰ সকলো সময়তে অতি সোনকালে দিবলৈ সাজু আছোঁ। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।